পুলিচৰ কাম দুখিয়াৰ বিৰুদ্ধে লাঠি চলোৱা নহয় পুলিচৰ কাম হৈছে অপৰাধীৰ পিঠিত ডাণ্ডা চলোৱা অপৰাধীৰ পিঠিত ডাণ্ডা চলোৱা দুখিয়া মানুহৰ নহয় আজি আমাৰ অসমত মন্ত্ৰী এমএলএ লৰা ছোৱালীয়ে চাকৰি নাপায় আজি আমাৰ অসমত ৰিক্সা চালকৰ লৰা তৰকাৰী বেপাৰী লৰা ঠেলা চালকৰ লৰা কৃষকৰ লৰাই আজি চৰকাৰী চাকৰি পায় মাজে মাজে আপোনালোকে দেখে যে আমাৰ অফিচাৰ বিলাক দুই এজনৰ ঘৰত পুলিচ যায় 1 কোটি 2 কোটি টকা ধৰিও লৈ আহে আৰু দুই এজনে টকা লওঁতে ধৰোতে তেওঁলোক গ্ৰেপ্তাৰো হয় আজিকালি হেকাৰণে টকা নগদ নলয় গুগল পেট লৈ লয় যেনেকৈ যি নকৰক কিয় আমি সেই সকল ব্যক্তিৰ ঘৰত এদিন নহয় এদিন আমি উপস্থিত হমেই কাৰণ আমি অসমত এই ধৰণৰ টকা পইচাৰ খেলা আমি শেষ কৰিব খুজিছো আমি যেতিয়া বিনামূলীয়া পৰিশ্ৰম কষ্টৰ মাজেৰে লৰা ছোৱালী বিলাকক চৰকাৰী চাকৰিত পঠাই দিও ট্ৰেজাৰীলৈকে গৈ এনপিএছৰ নম্বৰটো লবৰ কাৰণে তেওঁলোকে ঘোষ দিব লাগে 200 250 300 400 টকা ঘোষ দিব লাগে প্ৰথম দৰমহাটো লবৰ কাৰণে তেওঁলোকে কাৰোবাক 2 টকা ঘোষ দিব লাগে মই আমাৰ প্ৰত্যেকজন লৰা ছোৱালীক অনুৰোধ কৰিম আমি 1 টকা দি চাকৰি পোৱা নাই আৰু আগলৈও কাকো 1 টকাও আমি ঘোষ নিদিও আৰু কোনোবাই যদি 1 টকাও লব খোজে আপোনালোকে মোক জনাব আৰু আমি নিশ্চিত কৰিম ডিজিপি চিফ সেক্ৰেটাৰী সকলোৱে যে চাকৰি লোৱাৰ আগতো পইচা দিয়া নাই চাকৰি লোৱাৰ পিছতো আমি কাকো টকা নিদিও ই আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব পোষ্টিং দিওতেও আমি চেষ্টা কৰিছো যাতে আপোনালোকে ট্ৰান্সফাৰ বিচাৰিবলগীয়া নহয় হয় ঘৰৰ জিলাত নহলে ঘৰৰ ওচৰৰ জিলাত আমি যিমান পাৰো চেষ্টা কৰিছো 90 জনৰ চেষ্টাত আমি সফল হৈছো 10 জনক আমি আজি কৰি হয়তো কৰিব পৰা নাই কিন্তু কেইদিনমান পিছত আজিকালি আমি নতুন নিয়ম কৰিছো চৰকাৰৰ চাকৰিৰ বদলীকৰণৰ সুবিধাৰ বাবেও আমি স্বাগত সতীৰ্থ বুলি এটা পোৰ্টেল কৰিছো যাতে আমি নিজৰ ভিতৰতে ট্ৰান্সফাৰবোৰ কৰি থাকিব পাৰো কাৰো ওচৰত যাব নালাগে যোৱাবাৰ আমি একেদিনাই 16,000 লৰা ছোৱালীৰ আমি ট্ৰান্সফাৰ পোষ্টিং কৰিছো কোনো অফিচত যাবলগীয়া হোৱা নাই পোৰ্টেলৰ জৰিয়তে এইবাৰো আমি পুলিচত চাকৰি দিওতে চেষ্টা কৰিছো যাতে ছোৱালী বিলাকে হোম ডিস্ট্ৰিক্ট পাওক লৰা বিলাকে হোম ডিস্ট্ৰিক্ট নাপালেও কাখৰ জিলাখনত অন্তত চাকৰি পোৱাৰ সুবিধা পাওক আমি চেষ্টা কৰিছো কাৰণ আমি এখন নতুন অসম বিচাৰো আজি নতুন চাম আৰক্ষীৰ মই এটা কথা আজি কব খোজো যে আমি যেতিয়া সমাজত থাকো আৰু গাঁৱৰ মানুহ সমাজৰ মানুহৰ লগত আমি কথা পাতি থাকো মোক সকলোৱে কয় যে মামা স্যাৰ নতুন পুলিচ বিলাক বৰ ভাল টকা পইচা একো নোখোজে তাৰ মানে মই পুৰণা পুলিচবোৰ বেয়া বুলি কব খোজা নাই কিন্তু অন্তত নতুন এসআই নতুন ডিএসপি নতুন পুলিচৰ বিৰুদ্ধে অভিযোগ আজি এক প্ৰকাৰ নাই বুলি আমি কব পাৰো যিসকলে যোৱা 5 বছৰত নিযুক্তি পাইছে আপোনালোকে চাব পুলিচৰ বিৰুদ্ধে লিখা বাতৰি বিলাকো আজি কমি গৈছে আৰু এটা কথা সকলোৱে মনত ৰাখিব পুলিচৰ কাম দুখিয়াৰ বিৰুদ্ধে লাঠি চলোৱা নহয় পুলিচৰ কাম হৈছে অপৰাধীৰ পিঠিত ডাণ্ডা চলোৱা অপৰাধীৰ পিঠিত ডাণ্ডা চলোৱা দুখিয়া মানুহৰ নহয় আগত এছাম পুলিচ আছিল
ৰিক্সাৱালা পালে পিঠিত লাঠি মাৰে কিন্তু আমাৰ ইয়াত গোট খোৱা বহুতৰ দেউতাই নিজে ৰিক্সা চালায় আগতে বজাৰত তৰকাৰী বিক্ৰী কৰা মানুহজনক লাঠি চলায় আজি মই আপোনালোকক দেউতা মাক লৈ আহিব কিয় কৈছিলো কাৰণ আপোনালোকৰ দেউতায়ো তৰকাৰী বিক্ৰী কৰে আজি বহুতে গাঁৱৰ খেতিয়কজন থানাত আহিলে বেয়া ব্যৱহাৰ কৰে আজি মই আপোনালোকৰ দেউতা মাক কিয় লৈ আহিব কৈছিলো কাৰণ আপোনালোকৰ দেউতা মায়ো খেতি কৰে আৰু বহুতে ঘৰৰ কাষৰ সবজি দোকানখনক গৈ 10 টকা 20 টকা 100 টকা খুজে আৰু দেউতাই ঘৰত গৈ কেনেকে দুখ কৰে তাক আপোনালোকে নিজে বুজে আজি আপোনালোকৰ দেউতাজন ইয়াত সাক্ষী হৈ আছে আমি কাৰ ঔৰসত জন্মিছো দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালত আজি অসমত মন্ত্ৰী এমএলএৰ খুলখালিয়াকে চাকৰি নাপায় আজি আমাৰ অসমত মন্ত্ৰী এমএলএ লৰা ছোৱালীয়ে চাকৰি নাপায় আজি আমাৰ অসমত ৰিক্সা চালকৰ লৰা তৰকাৰী বেপাৰী লৰা ঠেলা চালকৰ লৰা কৃষকৰ লৰাই আজি চৰকাৰী চাকৰি পায় আমাৰ দায়িত্ব যিখন সমাজৰ পৰা আহিছো যিখন সমাজৰ লগত দৰিদ্ৰতাৰ সৈতে যুঁজি 3 বছৰ কষ্ট কৰি আমি আজি পুলিচ হ'ব পাৰিছো আমি যেন সদায় মনত সেই সকল দৰিদ্ৰ মধ্যবিত্ত লোকৰ প্ৰতি সন্মান ৰাখো কাৰণ তেওঁলোকৰ চকুত আমি আমাৰ দেউতাক দেখা পাব লাগিব তেওঁলোকৰ চকুত আমি আমাৰ মাক দেখা পাব লাগিব আৰু সেই কাৰণে আজি আমাৰ অসমত পৰিৱৰ্তন হৈছে 10% 20% কৰবাত যদি বেলেগ ৰাস্তাত গৈছে আমি তেওঁলোকক কেনেকে ঘূৰাই আনিম তাৰো আমি চিন্তা কৰি থাকো মাজে মাজে আপোনালোকে দেখে যে আমাৰ অফিচাৰ বিলাক দুই এজনৰ ঘৰত পুলিচ যায় 1 কোটি 2 কোটি টকা ধৰিও লৈ আহে আৰু দুই এজনে টকা লওঁতে ধৰোতে তেওঁলোক গ্ৰেপ্তাৰো হয় আজিকালি হেকাৰণে টকা নগদ নলয় গুগল পেত লৈ লয় কিন্তু তেওঁলোকে বুজি নাপায় যে গুগল পেত ললে বেছি প্ৰমাণ হৈ থাকে টকাটো নিজৰ একাউণ্টতে যায় আৰু গুগল পেত টকা ললে অফিচাৰ সকলৰ কাৰণে বেছি সহজ কাৰ একাউণ্টত কিমান টকা গল আজিকালি এনেকুৱাও দুই এজন আছে যোনে নিজৰ ড্ৰাইভাৰৰ একাউণ্টত টকা লয় নিজৰ লগত থকা এজন দুজনৰ একাউণ্টত টকা লয় কিন্তু আমি এটা কথা জানো যে যেনেকৈ যি নকৰক কিয় আমি সেই সকল ব্যক্তিৰ ঘৰত এদিন নহয় এদিন আমি উপস্থিত হমেই কাৰণ আমি অসমত এই ধৰণৰ টকা পইচাৰ খেলা আমি শেষ কৰিব খুজিছো